সেলফ হেল্প গ্ৰুপৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকৰ সেলফ হেল্প গ্ৰুপ আছে আৰু আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকা পাৰ ফৰ্মটো জমা দিছে, তেনেহ'লে আজি সেলফ হেল্প গ্ৰুপৰ ফাইনেল লিষ্টটো আহি গ'ল। যিসকলৰ নাম ভেৰিফাই হৈ গ'ল, সম্পূৰ্ণ ভেৰিফাই হৈ গৈছে, যিসকলে সেলফ হেল্প গ্ৰুপৰ পইচা লাভ কৰিব, সেইসকলৰ এটা কিন্তু নিউ ভেৰিফাই লিষ্ট আহি গ'ল। যদি আপোনালোকৰ এইটো লিষ্টত নাম থাকে, তেনেহ'লে কিন্তু আপোনালোকে সেলফ হেল্প গ্ৰুপৰ 10,000 টকাটো 100% লাভ কৰিব। যদি আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকা পাৰ ফৰ্মটো জমা দিছে, তেনেহ'লে এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই আৰু আপোনালোকে পইচাটো পাব নে নাপায়, কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপৰ নিউ লিষ্টটো চেক কৰিব, কোনটো অফচাইট হয়, কেনেকৈ চেক কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। কেনেকৈ আপোনালোকে লিষ্টটো চেক কৰিব আৰু আপোনালোকে পে'মেণ্টটো কেতিয়া পাব আৰু আপোনাৰ পইচাটো কেতিয়া সোমাব আপোনাৰ একাউণ্টত, সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। কেনেকৈ লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। তাৰপিছত আপোনালোকে অলপমান তলত আহি যাব। এইটো কিন্তু অফিচিয়েল ৱেবছাইট মুকলি কৰা হৈছে, নিউ ৱেবছাইট হয়, সেইকাৰণে আপোনালোকে অলপমান তলত আহি যাব আৰু তলত আহি যাব। ইয়াত চাব দিয়া আছে ফাইনেন্সিয়েল ইয়াৰ, ইয়াৰ তলত অহাৰ পিছত ইয়াত চাব ফাইনেন্সিয়েল ইয়াৰ দিয়া আছে। যিহেতু আপোনালোকে নতুনকৈ লিষ্টটো চেক কৰিব, ইয়াত কিন্তু চন দিয়া আছে। এতিয়া আপোনালোকে ইয়াৰ পৰা ফাৰ্ষ্ট চনটো চিলেক্ট কৰি লৈ ল'ব। 23-24 ইয়াত চাব, চিলেক্টত ক্লিক কৰিব, ইয়াত চন আহি যাব। এতিয়া আপোনালোকে ইয়াৰ পৰা ফাৰ্ষ্ট চনটো চিলেক্ট কৰি লৈ ল'ব। 23-24 একেবাৰে তলত চাব দিয়া আছে 23-24, আপোনালোকে ইয়াৰ পৰা 23-24 চিলেক্ট কৰি লৈ ল'ব। যেতিয়া আপোনালোকে ইয়াত চনটো চিলেক্ট কৰিব, তাৰপিছত কিন্তু ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। ইয়াত চাব চনটো আহি যাব। তাৰপিছত ইয়াত আহিব ডিষ্ট্ৰিক্টৰ নাম। আপোনালোকে চিলেক্টত ক্লিক কৰি ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত যেতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰিব, তাৰপিছত কিন্তু ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। তাৰপিছত আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। যেতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব, তাৰপিছত কিন্তু ইয়াত আহি যাব আপোনাৰ গ্ৰাম পঞ্চায়তৰ নাম। ইয়াত যিটো আপোনাৰ পঞ্চায়ত নাম হয়, আপোনালোকে ইয়াত চাই আপোনাৰ পঞ্চায়ত নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ভিলেজৰ নাম। ইয়াত যিটো আপোনাৰ ভিলেজৰ নাম হয়, আপোনালোকে ইয়াত চাই আপোনাৰ ভিলেজৰ নামটো চিলেক্ট কৰি লৈ ল'ব। যেতিয়া আপোনালোকে ইয়াত আপোনাৰ ভিলেজৰ নামটো চিলেক্ট কৰিব, এতিয়া কিন্তু ইয়াত আহি যাব সেলফ হেল্প গ্ৰুপৰ নাম। এতিয়া আপোনালোকে চিলেক্টত ক্লিক কৰিব, ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ গ্ৰুপৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ গ্ৰুপৰ নাম হয়, এতিয়া আপোনালোকে ইয়াত আপোনাৰ গ্ৰুপৰ নামটো চিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব, যদি নাহে চাৰ্চৰ অপশ্যন দি আছে, আপোনালোকে ইয়াত আপোনাৰ গ্ৰুপৰ নামটো চাৰ্চ কৰিব, লিখি চাৰ্চ কৰিব, আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত আপোনাৰ গ্ৰুপৰ নামটো চিলেক্ট কৰি লৈ ল'ব। যেতিয়া ইয়াত সকলো চিলেক্ট হৈ যাব, এতিয়া ইয়াত আহি যাব চাৰ্চৰ অপশ্যন। এতিয়া আপোনালোকে চাৰ্চৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাৰ্চৰ ওপৰত ক্লিক কৰিব, পেজটো অলপমান লোডিং ল'ব। তাৰপিছত কিন্তু ইয়াত আহি যাব আপোনাৰ গ্ৰুপৰ ভেৰিফাই লিষ্টটো আহি যাব। ইয়াত চাব, ইয়াত ফাৰ্ষ্ট আহি যাব মেম্বাৰ নাম, তাৰপিছত আহি যাব টোটাল ইনকাম। যদি আপোনাৰ নামটো ভেৰিফাই হৈছে, আপোনাৰ ফৰ্মটো ভেৰিফাই হৈছে, আপোনালোকে সেলফ হেল্প গ্ৰুপৰ 10,000 টকাটো লাভ কৰিব, তেনেহ'লে কিন্তু ইয়াত আপোনাৰ নামটো আহি যাব এনেকুৱাকৈ। যদি আপোনাৰ গ্ৰুপৰ সকলো নাম আহে আৰু আপোনাৰ নামটো নাহে, তেনেহ'লে কিন্তু আপোনাৰ নামটো ভেৰিফাই হোৱা নাই, আপোনালোকে সেলফ হেল্প গ্ৰুপৰ পইচাটো
লাভ নকৰিব আৰু যদি আপোনালোকৰ লিষ্টত নামটো আহি যায় তেনেহ'লে কিন্তু আপোনালোকে 100% সেলফ হেল্প গ্ৰুপৰ পেমেণ্টটো লাভ কৰিব। এইটো কিন্তু নিউ ৱেবছাইট মুকলি কৰি দিয়া হৈছে। যিসকলে সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছে এতিয়ালৈকে পইচা লাভ কৰা নাই। বৰ্তমান কিন্তু ফাইনেল লিষ্টটো মুকলি কৰি দিয়া হৈছে। যদি আপোনালোকৰ লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনালোকে সেলফ হেল্প গ্ৰুপৰ 10,000 টকাটো লাভ কৰিব আৰু যদি আপোনালোকৰ এইটো লিষ্টত নাম নাথাকে তেনেহ'লে কিন্তু আপোনালোকে সেলফ হেল্প গ্ৰুপৰ 10,000 টকাটো লাভ নকৰে। সেইকাৰণে যদি আপোনালোকে সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছে তেনেহ'লে আপোনালোকে আজিয়ে লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। আপোনালোকে ডাউনলোডত ক্লিক কৰিব, ক্লিক কৰি আপোনালোকে লিষ্টটো ডাউনলোড কৰি চাই ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি নাম অহা নাই তেতিয়াহ'লে কেনেকৈ আপোনালোকে নামটো এড কৰিব নেক্সট ভিডিঅ'ত সেইটো প্ৰচেছ দেখুৱাই দিম। আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নামটো আহিছে তেনেহ'লে কিন্তু আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ কৰিব। আপোনালোকে আজিয়ে লিষ্টটো এনেকৈ চেক কৰক